নমস্কাৰ আপোনালোকলৈ আগবঢ়োৱা আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে নাগালেণ্ডৰ ৰাজধানীৰ নাম কি তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি অপচন বি দি আছে কোহিমা নাগালেণ্ডৰ ৰাজধানীৰ নাম হৈছে কোহিমা অপচন বি টোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কোৱেশ্চনটো হৈছে ভাৰতৰ সৰ্বাধিক নিমখ উৎপাদনকাৰী ৰাজ্য কোনখন ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ অপচন এ দি আছে গুজৰাট গুজৰাটে হৈছে ভাৰতৰ সৰ্বাধিক নিমখ উৎপাদনকাৰী ৰাজ্য অপচন এটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয় তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি অপচন সি দি আছে 5 জুন তাৰিখটো বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয় অপচন সি টোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কোৱেশ্চনটো হৈছে চিৰ চেনেহী মোৰ ভাষা জননী এই গীতটো কোনে ৰচনা কৰিছিল তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ অপচন এ দি আছে মিত্ৰদেৱ মহন্তই চিৰ চেনেহী মোৰ ভাষা জননী শীৰ্ষক গীতটো ৰচনা কৰিছিল মিত্ৰদেৱ মহন্ত অপচন এটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কোৱেশ্চনটো হৈছে ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা কোনটো অপচন এ পদ্মশ্ৰী বি পদ্মভূষণ সি পদ্মবিভূষণ অপচন ডি ভাৰত ৰত্ন ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন ডি অপচন ডি দি আছে ভাৰত ৰত্ন ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটাটো হৈছে ভাৰত ৰত্ন বঁটা অপচন ডি টোৱে হৈছে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো হৈছে চিপকো আন্দোলনৰ নেতৃত্ব কোনে দিছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ অপচন এ দি আছে সুন্দৰলাল বহুগুণা চিপকো আন্দোলনৰ নেতৃত্ব প্ৰদান কৰিছিল সুন্দৰলাল বহুগুণাই অপচন এটোৱে হৈছে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো হৈছে অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত স্থাপন কৰা হৈছিল অপচন এ ডিব্ৰুগড়ত বি গুৱাহাটীত সি শিলচৰত অপচন ডি তেজপুৰত এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ অপচন এ দি আছে ডিব্ৰুগড়ত অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত স্থাপন কৰা হৈছিল অপচন এটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে কাৰ্গিল যুদ্ধৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি অপচন সি দি আছে অটল বিহাৰী বাজপেয়ী কাৰ্গিল যুদ্ধৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল অটল বিহাৰী বাজপেয়ী অপচন সি টোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কোৱেশ্চনটো হৈছে নাবাৰ্ড কিমান চনত গঠন কৰা হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ অপচন এ দি আছে 1982 চনত 1982 1982 চনৰ 12 জুলাই তাৰিখে নাবাৰ্ড গঠন কৰা হৈছিল অপচন এটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে স্বৰাজ আমাৰ জন্মস্বত্ব অধিকাৰ এই উক্তিটো কাৰ অপচন এ মংগল পাণ্ডে বি ভগত সিং সি বাল গংগাধৰ তিলক অপচন ডি চিত্তৰঞ্জন দাস এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন চি অপচন চি দি আছে বাল গংগাধৰ তিলক স্বৰাজ আমাৰ জন্মস্বত্ব অধিকাৰ এই উক্তিটো বাল গংগাধৰ তিলকৰ অপচন চি টোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কোৱেশ্চনটো হৈছে বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন ডি অপচন ডি দি আছে পুষ্য বৰ্মন বৰ্মন বংশৰ প্ৰতিষ্ঠাপকগৰাকী আছিল পুষ্য বৰ্মন অপচন ডি টোৱে হৈছে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ অগ্নিকবিজনৰ নাম কি অসমৰ কোনজন কবিক অগ্নিকবি হিচাপে জনা যায় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি অপচন বি দিয়া আছে কমলাকান্ত ভট্টাচাৰ্য অসমৰ অগ্নিকবি হিচাপে কমলাকান্ত ভট্টাচাৰ্যদেৱক জনা যায় অপচন বি টোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কুৱেশ্যনটো হৈছে নামদাঙৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰাইছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন চি অপচন চি দি আছে স্বৰ্গদেউ ৰুদ্ৰসিংহই নামদাঙৰ শিলৰ সাঁকো নিৰ্মাণ কৰাইছিল
স্বৰ্গদেউ ৰুদ্ৰসিংহই অপশ্যন চিটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ৰাজ্যৰ শিক্ষিতৰ হাৰ আটাইতকৈ কম ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অপশ্যন এত দি আছে বিহাৰ ভাৰতৰ সকলো ৰাজ্যৰ ভিতৰত শিক্ষিতৰ হাৰ আটাইতকৈ কম ৰাজ্যখন হৈছে বিহাৰ অপশ্যন এটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতত স্বদেশী আন্দোলন কিমান চনত হৈছিল কিমান চনত ভাৰতত স্বদেশী আন্দোলন হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অপশ্যন এত দিয়া আছে 1905 চনত 1905 চনৰ 7 আগষ্ট তাৰিখে ভাৰতত স্বদেশী আন্দোলন হৈছিল অপশ্যন এটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কোৱেশ্চনটো হৈছে ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি তলৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অপশ্যন বি টি আছে আৰ্যভট্ট ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম হৈছে আৰ্যভট্ট অপশ্যন বিটোৱে হৈছে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অপশ্যন চি দি আছে স্বৰ্গদেউ লক্ষ্মীসিংহ আহোম স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল অপশ্যন চিটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে কিমান চনত দিল্লীক ভাৰতৰ ৰাজধানী হিচাপে ঘোষণা কৰা হৈছিল অপশ্যন এ 1909 চনত বি 1912 চনত চি 1911 চনত অপশ্যন ডি 1930 চনত এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অপশ্যন চি দি আছে 1911 চনত 1911 চনৰ 12 ডিচেম্বৰ তাৰিখে দিল্লীক ভাৰতৰ ৰাজধানী হিচাপে ঘোষণা কৰা হৈছিল অপশ্যন চিটোৱে হৈছে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে আহোমৰ শেষ ৰজাজনৰ নাম কি ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অপশ্যন ডি দি আছে পুৰন্দৰ সিংহ আহোমৰ শেষ ৰজাজনৰ নাম হৈছে পুৰন্দৰ সিংহ অপশ্যন ডিটোৱে হৈছে শুদ্ধ উত্তৰ আজিৰ ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটো হৈছে বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি কোন অপশ্যন এ সূৰ্য হাজৰিকা অপশ্যন বি কুলধৰ শইকীয়া অপশ্যন চি বসন্ত কুমাৰ শৰ্মা অপশ্যন ডি ৰতিমোহন নাথ এই কুৱেশ্যনটো মই আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ আপোনালোকে প্লিজ এই কুৱেশ্যনটোৰ এনচাৰ মোক তলৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব যদিহে ভিডিঅ'টো চাই ভাল পাইছে অথবা এনেধৰণৰ কুৱেশ্যনছৰ পৰা আপোনালোক উপকৃত হ'ম বুলি ভাবিছে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব যাতে আমি দিয়া প্ৰতিটো ভিডিঅ'ই আপোনালোকে নিয়মিতভাৱে পাই থাকিব পাৰে মই পুনৰবাৰ আপোনালোকলৈ লৈ আনিম অন্য এটা নতুন ভিডিঅ' আজিৰ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ